নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি বড়োলেণ্ড ইউনিভাৰ্চিটি যি পিজি এন্ট্ৰেন্সৰ অনলাইন এপ্লাই আছে সেই প্ৰচেছটো আপোনালোকক দেখুৱাম। তাৰ বাবে আপোনালোকে কি কৰিব, গুগলত সাৰ্চ কৰিব, এনেকৈ মই যেনেকৈ দেখুৱাইছিলোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি QWURTP ক্ৰপ, তেনেকৈ সাৰ্চ কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহি দেখিব এডমিশ্যন 2023 লিখা আছে। তথাপি তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আগতে যদি লগ ইন কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকে ডিটেইলছখিনি দিলেই হ'ব। ইউজাৰ নেমটো আৰু পাছৱৰ্ড দি চাইন ইন কৰিব পাৰিব। যদি আপোনালোকৰ একাউণ্ট খোলা নাই তেতিয়াহ'লে ক্ৰিয়েট নিউ একাউণ্ট কৰিব। ইয়াত আপোনালোকৰ নেম দিব। প্ৰথম এপ্লিকেণ্ট নেমটো আপোনালোকে উল্লেখ কৰিব, আপোনাৰ নামটো। তাৰপৰা আহিলে ফোন নম্বৰ দিব, এটা ইমেইল আইডি দিব যিটো আপোনালোকে ব্যৱহাৰ কৰি থাকে। ফটো আপুনি চুজ কৰিব আৰু এটা ছিগনেচাৰ দিয়ে আপোনালোকৰ ক্ৰিয়েট একাউণ্ট বটনটোত আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকৰ এটা একাউণ্ট ক্ৰিয়েট হৈ যাব। তাৰপিছত এনেকৈ আহিব লগ ইন কৰাৰ পিছত ক্ৰিয়েট মাই প্ৰফাইল। প্ৰথমে আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে ক্ৰিয়েট মাই প্ৰফাইল ক্ৰিয়েট কৰিব। প্ৰথমে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰি ল'ব লাগিব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথম আহিলে আপোনালোকৰ নেম অফ দ্য এপ্লিকেণ্ট, ফাদাৰ্ছ নেম, ফাদাৰ্ছ অকুপেশ্যন কি কৰে, ফাদাৰ্ছ কণ্টেক্ট নম্বৰ, মাদাৰ্ছ নেম, মাদাৰ্ছ অকুপেশ্যন, এইখিনি আপোনালোকে পূৰাব লাগিব। মাদাৰ্ছ কণ্টেক্ট নাম্বাৰটো দিব। ফাদাৰ্ছ আৰু মাদাৰ্ছ কণ্টেক্ট নাম্বাৰ এটাই হ'লেও হ'ব, ছেম দিলেও একো আপত্তি নাই। তাৰপিছত আহিলে গাৰ্জেন ডিটেইলছ। গাৰ্জেন যদি আপোনালোকৰ পেৰেণ্টছে হয় তেতিয়াহ'লে আপোনালোকে ন' ৰাখিব, যদি বেলেগ হয় তেতিয়াহ'লে একে ৰাখিব। তেতিয়া আপোনালোকে ডিটেইলছখিনি দিব নালাগে। নেশ্যনেলিটি ইণ্ডিয়ান দিব। তাৰপিছত আহিলে আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা চুজ কৰিব আপোনাৰ এডমিট কাৰ্ডত থকা ডেট অফ বাৰ্থৰ মতে। জেণ্ডাৰ আপোনাৰ চিলেক্ট কৰিব, মেল ফিমেল যি হয়। তাৰপৰা ব্লাড গ্ৰুপ আপোনালোকে চুজ কৰিব, যি ব্লাড গ্ৰুপ হয় আপোনালোকৰ। তাৰপিছত আহিলে আপোনালোকৰ কাষ্ট, জেনেৰেল, SC ST হিলছ যি হয় চুজ কৰিব আপোনালোকে ইয়াৰ পৰা। তাৰপৰা ৰিলিজিয়নটো চুজ কৰিব আপোনালোকৰ নিজৰ ৰিলিজিয়নটো যি হয়। ফিজিকেল প্ৰফাইল ৰাখিব নৰ্মেল। এক্সট্ৰা কাৰিকুলাৰ কিবা এক্টিভিটি আছে যদি দিব পাৰে, গেম, স্পৰ্ট, স্কাউট গাৰ্ড, কালচাৰেল এক্টিভিটি যি গোটেইকেইটা আছে গোটেইকেইটা দিব পাৰে। নাথাকিলে নিদিয়াকৈ আপোনালোকে এইটো ব্লেংক ৰাখিব পাৰে। যদি কিবা আছে তেতিয়াহ'লে দি পেলাই আপোনালোকে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ, SLC দিব লাগিব, ব'ৰ্ড চেবাৰ দিব, ইয়েৰ অফ পাছিংটো আপোনালোকে 2020 দিব। তাৰপিছত আহিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। SLC যিখন এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত থাকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো সেইটো উল্লেখ কৰিব। ৰোল নম্বৰটো দিব আৰু টোটেল মাৰ্কছ 600 থাকে। যিটো অপটেন মাৰ্ক পাইছিলে সেইটো দি দিব। দিয়াৰ পিছত পাৰ্চেণ্টেজটো অট'মেটিক কেলকুলেট হৈ যাব। আৰু আপোনালোকৰ স্কুলখন দিব, স্কুলখন নাম দিব য'ত আপোনালোকে পঢ়িছিলে, ক্লাছ 10 পঢ়িছিলে সেইটো দিব। তাৰপৰা আহি গ'ল হায়াৰ ছেকেণ্ডেৰী। ইয়াত বৰ্ডখন আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী ৰাখিব। ষ্ট্ৰীম ছায়েন্স, আৰ্টছ, কমাৰ্চ যি হয় লিখি দিব। পাছিং ইয়েৰটো লিখিব। তাতো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে আপোনালোকৰ ক্লাছ 12 সেইটো দিব। ৰোল নম্বৰটো দিব। টোটেল মাৰ্ক 500 থাকে। অপটেন যিমান পাইছিলে সেইটো দিব। পাৰ্চেণ্টেজটো অট'মেটিক কেলকুলেশ্যন হৈ যাব। তাৰপিছত স্কুলখন দিব বা কলেজখন নাম দিব য'ত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। তাৰপৰা আহিলে গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন নাম দিব, BSc কৰিছে, BA কৰিছে, যি কৰিছে। ইউনিভাৰ্চিটি আদাৰ নে বড়োলেণ্ড ইউনিভাৰ্চিটি কৰিছিলে সেইটো দিব। যদি বড়োলেণ্ড ইউনিভাৰ্চিটি হয় বড়োলেণ্ডে ৰাখিব, যদি বেলেগ ইউনিভাৰ্চিটি হয় নামটো ইয়াত লিখি দিব আপোনালোকে। কোৰ্চ টাইপ অনাৰ্ছ আছিল নে ৰেগুলাৰ আছিল চুজ কৰিব ইয়াত আপোনালোকে। ইউনিভাৰ্চিটিৰ নাম ইয়াত লিখিব দেখিছে, যেতিয়া মই বড়োলেণ্ড নকৰি আদাৰ্ছ ইউনিভাৰ্চিটি কৰি দিছোঁ। কোৰ্চ টাইপ ৰেগুলাৰ অনাৰ্ছ যি হয় দিব। অনাৰ্ছ ছাবজেক্টটো উল্লেখ কৰিব কি হয় আপোনালোকৰ। তাৰপিছত সুধিছে হেভ ইউ পাছ দ্য এক্সাম। যদি পাছ কৰিছে য়েছ ক'ব, যদি পাছ নাই কৰা নোট ৰাখিব। যদি 2024 বৰ্ষত আপোনালোকে ৰিজাল্টখিনি দিব তেতিয়াহ'লে আপোনালোকে APS বুলি লিখিব। যদি ৰিজাল্ট দিছে তেতিয়াহ'লে পাছ বুলি উল্লেখ কৰিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব আপোনালোকৰ আৰু ৰোল নম্বৰটো দিব 6 ছেমিষ্টাৰ। আৰু যি ৰিজাল্ট দিলে BCSৰ যিটো মাৰ্ক তেনেকৈ উল্লেখ কৰিব। যদি ৰিজাল্ট নাই দিয়ে টোটেল মাৰ্ক 0 ৰাখিব, অপটেন মাৰ্ক 0 ৰাখিব। যদি ৰিজাল্ট নাই দিয়ে, ৰিজাল্ট দিলে সেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব। আৰু ক'ৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইটো দিব। ইউনিভাৰ্চিটি হয় কলেজৰ কোনখন ক'ৰ পৰা কৰিছে কমপ্লিট আপোনালোকৰ গ্ৰেজুৱেশ্যনটো সেইটো উল্লেখ কৰিব ইয়াত। সেইখিনি দিয়াৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপ আপোনালোকে আৰু কিবা যদি কোৰ্চ কৰি থৈছে সেইখিনি দিব পাৰে, যেনেকৈ পষ্ট গ্ৰেজুৱেশ্যন, BEd, এডমৰ কোৱালিফিকেশ্যন কিবা কৰি থৈছে দিব পাৰে, নহ'লে ছেভ এণ্ড নেক্সট বটন কৰিব। তাৰপৰা ডকুমেণ্ট প্ৰুফ ইয়ৰ ৰেচিডেঞ্চ, PRC দিব পাৰে, ভোটাৰ ID পেৰেণ্ট, NRC দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, ফেমিলি BPL কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ যি আছে আপোনালোকে দিব পাৰে।
পাৰ্মানেণ্ট এড্ৰেছটো লিখিব এড্ৰেছ লাইনত 1ত লিখিব এড্ৰেছ লাইনটো কম্পালচৰি নহয় তথাপি লিখিব পাৰে আপোনালোকৰ পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট ষ্টেট এইখিনি আপোনালোকে ফিল আপ কৰিব পিন নম্বৰটো উল্লেখ কৰিব তাৰপিছত আহিলে আপোনালোকৰ কৰেছপণ্ডেন্স এড্ৰেছ যদি সেম হয় সেম এজ এবভ উপৰখিনি সৈতে যদি একেই হয় তেতিয়া ইয়েছ ক'ব যদি নহয় আপোনালোকে তলত দিয়াখিনি আকৌ ফিল আপ কৰিব লাগিব যদি সেম হয় তেতিয়াহ'লে আপোনালোকে সেইখিনি একে ৰাখি সেভ এণ্ড নেক্সট বটনৰ ক্লিক কৰি আহিব তাৰপৰা এটা বেংক একাউণ্ট নম্বৰটো দিব বেংক একাউণ্ট হোল্ডাৰ নাম লিখিব নিজৰ নামৰ আছে নে কাৰোবাৰ নামৰ আছে সেইটো দিব বেংক নেম ব্ৰাঞ্চ নেম আইএফচি কোডটো ইয়াত আপোনালোকে উল্লেখ কৰিব তাৰপিছত আহিলে আপোনালোকৰ ডিক্লেৰেশ্যন ক'ব ডু ইউ একচেপ্ট দি ডিক্লেৰেশ্যন সেইটো আপোনালোকে নো বটনটো ঠাইত ইয়েছ কৰিব লাগিব সেইখিনি কৰাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব তাৰপিছত আহিলে আপোনালোকৰ ফৰ্মখন প্ৰিভিউ কৰাৰ পিছত আপোনালোকৰ ফিনিছ হ'ব তেতিয়া আপোনালোকৰ এই প্ৰফাইল ক্ৰিয়েশ্যনটো কমপ্লিট হ'ব তাৰপৰা আহিলে এনেকৈ লগ ইন কৰিব তাৰপিছত এনেকৈ নিউ কোৰ্চ দেখুৱাব আপোনালোকে মেইন পেজলৈ উভতি আহিব নিউ কোৰ্চত ক্লিক কৰিব ইয়াত আপোনালোকে দেখিছে অপেনিং ফৰ PhD প্ৰগ্ৰেম মাষ্টাৰ অফ আৰ্টছ ইংলিছ হিষ্ট্ৰী আছামিজ বড়ো ইকনমিক্স সব দিয়া আছে লাষ্ট ডেট আপোনালোকৰ 15 জুলাই এপ্লাই দেখুৱাই আছে দেখিছে আপোনালোকে যিটো পঢ়িব বিচাৰিছে তাত এপ্লাই বটনত আপোনালোকে ক্লিক কৰিব সকলো কোৰ্চ দি আছে আপুনি যিটোত এডমিশ্যন ল'ব বিচাৰিছে সেইটোত উল্লেখ কৰিব তেনেকৈ মই আপোনালোকক দেখুৱাবৰ কাৰণে এটা দি দিম ইয়াত আপোনালোকে বেচৰ মানে BA টো কৰিব পাৰে BA টো ইতিমধ্যে মই ভিডিঅ' দিছোঁ আপোনালোকে যি BA এন্ট্ৰেন্স দিব বিচাৰিছে সেইটো ভিডিঅ' চাব পাৰে এনেকৈ মই আছামিজ দেখুৱাবৰ কাৰণে লৈছোঁ আছামিজ MA আছামিজ ফাৰ্ষ্ট ছেমিষ্টাৰ বেছিক ইনফৰমেশ্যন দিব লাগিব ইয়াত আপোনালোকে প্ৰথম আহিলে ক'ৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কোনখন কলেজৰ পৰা ইয়াত উল্লেখ কৰিব যদি কলেজখন আছে তেতিয়া দিব নাথাকিলে আপোনালোকে কি কৰিব লাগিব যিটো আদাৰ্ছ আছে আদাৰ্ছত আপোনালোকে ক্লিক কৰিব লাগিব যদি কলেজখন আছে ইয়াৰ পৰা বিচাৰি ল'ব নহ'লে আদাৰ কলেজ উল্লেখ কৰিব এন্ট্ৰেন্স চেণ্টাৰ আপুনি ক'ত পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টটো দিব সেইটো উল্লেখ কৰিব বড়ো ইউনিভাৰ্চিটি দিব নে বিজনী কলেজ ধেৰ আছে ইয়াত আপোনালোকে বাছি উলিয়াব DSC ইউনিক আইডিটো দিব যিটো আপোনালোকৰ গ্ৰেজুৱেশ্যনত আছিলে DSC ইউনিক আইডি সেইটো আপোনালোকে ইয়াত দি দিব তাৰপৰা হোষ্টেল একমডেশ্যন ৰিকুৱেষ্ট সুধিছে ইয়েছ নো দিব আৰ ইউ এপ্লাইং আণ্ডাৰ ফি ৱেভিং স্কিম যদি হয় তেতিয়া ফেমিলি ইনকামটো দিব লাগিব যদি নহয় নো ৰাখিব সেইটো আপোনালোকে দিব লাগিব ফেমিলি ইনকাম আপোনালোকৰ BPL ফেমিলিৰ পৰা যদি হয় কো কাৰিকুলাৰ কোৱাৰ্টাৰ যদি কালচাৰেল এক্টিভিটি কিবা আছে গেম স্পৰ্ট NCC স্কাউট গাৰ্ড যি আছে আপোনালোকে দিব পাৰে নাথাকিলে আপোনালোকে ব্লেংক ৰাখিব পাৰে যদি আছে দিব পাৰে কাষ্ট কোৱাৰ্টাৰ জেনেৰেল OBC SC ST হিলছ আৰু ST প্লেন দিব জেনেৰেল ৰাখিলে আপোনালোকে ইকনমিকেলি উইকাৰ সেকশ্যন যদি আছে দিব পাৰে নাথাকিলে নালাগে এইখিনি আপোনালোকে ব্লেংক ৰাখিব পাৰে তাৰপিছত আপোনালোকে সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া প্ৰফাইল ক্ৰিয়েশ্যন কৰিছিলে সেই তথ্যখিনি অট'মেটিক ফিল আপ হৈ যাব ইয়াত আপোনালোকে পূৰাব নালাগে যেতিয়া আপোনালোকে প্ৰফাইল ক্ৰিয়েশ্যন কৰিছিলে সকলো ফিল আপ হৈ যাব সেভ এণ্ড নেক্সট বটনৰ কি কৰি আপোনালোকে ডকুমেণ্ট আপলোডত আহিব পাৰিব ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত যদি এপিএড বুলি কয় তেতিয়া গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট নিদিলেও হ'ব যদি খোজে তেতিয়াহ'লে আপোনালোকে 5th চেমৰ মাৰ্কশ্বিটখন দি দিব যদি নোখোজে এপিএড দিয়াৰ পিছত যদি 2024 যদি ৰিজাল্ট দিবহে তেতিয়াহ'লে আপোনালোকে 5th চেমৰ মাৰ্কশ্বিটখন দিব এছএছৰ পাছ চাৰ্টিফিকেট এছএছৰ মাৰ্কশ্বিট এইখিনি আপোনালোকে দিব লাগিব SLC মাৰ্কশ্বিটো দিব লাগিব SLC আপোনালোকে চাৰ্টিফিকেটো হয়তো দিব লাগিব গোটেই ডকুমেণ্ট দিব লাগিব SLC এডমিট কাৰ্ড দিব লাগিব আপোনালোকে তাৰপৰা গ্ৰেজুৱেশ্যনৰ এডমিট কাৰ্ড দিব লাগিব 6 ছেমিষ্টাৰ দি দিব ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি দিলে ইউনিভাৰ্চিটিয়ে আপোনালোকৰ যি ইউনিভাৰ্চিটি হয় ইউনিভাৰ্চিটিয়ে প্ৰদান কৰে এখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এখন দিব SLC পাছ চাৰ্টিফিকেট পাছবুক দিব লাগিব গেপ চাৰ্টিফিকেট যদি এপ্লিকেবল হয় দিব লাগিব যদি গেপ নাই নিদিলেও হ'ব ডমিচাইল আপুনি যি দিছিলে PRC ভোটাৰ ID যি দিছিলে সেইটো আপলোড কৰিব DSC চাৰ্টিফিকেট অৰ্থাৎ DSC ইউনিক আইডি যিটো PDF ফাইল সেইটো আপোনালোকে ইয়াত দি পেলাই সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব এইখিনি কৰাৰ পিছত প্ৰিভিউ এণ্ড ফিনিছ আহিব ফৰ্মখন এবাৰ চাই ল'ব তাৰপিছত আপোনালোকৰ যিটো পে'মেণ্ট হয় সেই পে'মেণ্টটো কৰি আপোনালোকে এণ্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব